লক্ষ্য হ'ব লাগে আমি নামৰ ভাণ্ডাৰটো কেনেকৈ আমাৰ নামৰ ভঁৰালটো আমি কেনেকৈ বঢ়াব পাৰোঁ, চহকী কৰিব পাৰোঁ, আমাৰ নামৰ ভঁৰালটো কেনেকৈ আমি মেট মাৰা কৰিব পাৰোঁ, সেইটো আচলতে আমাৰ এটা প্ৰচেষ্টা হোৱা উচিত। এতিয়া যেতিয়া টেলিফোন আৱিষ্কাৰ কৰিছিলে আলেকজেণ্ডাৰ গ্ৰাহাম বেলে যেতিয়া টেলিফোনটো আৱিষ্কাৰ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি ব্যৰ্থ হৈছিলে আৰু এদিন সফল হ'লগৈ। আৰু এটা মূৰত আছিলে আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ পত্নী আৰু এটাত আছিলে আলেকজেণ্ডাৰ, আৰু ইগৰাকীয়ে সিগৰাকীৰ লগত মানে হাজবেণ্ড ৱাইফেৰে কি কৰিবলৈ লৈছিলে, টেলিফোনত নিজকে সংযোগ স্থাপন কৰিবলৈ লৈছিলে। আৰু এবাৰত সংযোগ স্থাপন হৈ গ'ল। তাৰপিছতে এইটো এণ্ডৰ পৰা আলেকজেণ্ডাৰ গ্ৰাহাম বেলে ক'লে যে তুমি শুনিছানে, হেল্ল' তুমি শুনিছানে? আচলতে হেল্ল' বোলে আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ পত্নীৰ নাম আছিলে। সেইকাৰণে সেই আলেকজেণ্ডাৰ নিজৰ পত্নীৰ ৱাইফৰ নাম, আজিকালিতো ৱাইফেও হাজবেণ্ডক নাম কাঢ়িয়ে মাতা এতিয়া পৰিৱেশ হ'ল, আগতেতো মাতিছিলেই। এতিয়া নিজৰ ৱাইফক হেল্ল' বুলি চিঞৰিলে, তুমি শুনিছানে, মই কোৱা কথাবোৰ শুনিছানে, এনেকে বুলি মাতিলে। আৰু সেইটোৱে এতিয়াও আজি ইমান বছৰৰ পাছতো এতিয়া সেই বস্তুটোৱে আমাৰ চলি আছে, হেল্ল' বুলি আমি কওঁ। কিন্তু এতিয়া মই কৈছিলোঁ যে আমাৰ নামৰ ভাণ্ডাৰটো বঢ়াব লাগে। আমি ফোনটো ৰিচিভ কৰোঁতে যিয়ে নহওক লাগে, সিফালৰ পৰা যদি ৰিং হয় তেতিয়াহ'লে আমি ৰিচিভ কৰি ভগৱানৰ নাম এটা ৰিচিভ কৰিব লাগে। কৃষ্ণ সেৱানি দিছোঁ, কোনে কৈছে বাৰু, অচিনাকি নম্বৰ হ'লেও। সেইদিনাখন প্ৰভুজনক মই ক'লোঁ নি বাৰু কৃষ্ণ বুলি? আমাৰ প্ৰভুজনে কল কৰিছিলে, এতিয়া কৃষ্ণ বুলি ক'লোঁ, খুব হাঁহি এটা মাৰিলে তেখেতে। তাৰমানে হাঁহিটো মাৰিলত ভাবিলে যে লাগিছেগৈ নেকি জেগাতে, কৃষ্ণ বুলিছেচোন, এনেকে বুলি প্ৰভুৱে চাগে তৃপ্তিৰ হাঁহি এটা মাৰিছে। আমাৰ চম্পক বাপৰ পৰা বোলে নম্বৰটো হেনো ল'লে। এতিয়া কৃষ্ণ বুলি যদি আমি কওঁ, তেতিয়াহ'লে কওঁতাজনৰো নিজে কৈ নিজে শুনিলে, আৰু বা সিফালে সিটো এণ্ডৰজনেও শুনিলে কৃষ্ণ বুলি ক'লে, এইটো এণ্ডত কৃষ্ণ বুলি ক'লে সিজনেওতো শুনিব কৃষ্ণ বুলি, তেতিয়া তেখেতেও ক'ব কৃষ্ণ বুলি। আৰু ভাগৱতৰ এটা পদ এটা আছে, ভাগৱতৰ পদ আছে কি, যে আমি কৃষ্ণ নামটো যেতিয়া আমি কৃষ্ণ নামটো ল'ব লাগে। প্ৰত্যেকটো বাক্যত কৃষ্ণৰ নামটো সংপৃক্ত কৰি কথা কোৱাৰ এটা আমাৰ আৰ্ট, এটা মানে কলা এটা আমি শিকি ল'ব লাগে। যে কি বুলি কৈছে বোলে, যিটো বাক্যে আছে গুণ নাম মাধৱৰ, সিটো বাক্যে হৰে পাপ জনসমূহৰ। যিটো বাক্যত ভগৱন্তৰ গুণ নাম যুক্ত বাক্য, যিটো বাক্যত ভগৱন্তৰ গুণ নাম আছে, সেই বাক্যটোৱে অকল কওঁতাজনৰে নহয়, জনসমূহৰ যিমানলৈকে শুনিব সিমানলৈকে পাপ দূৰ কৰে বুলি মহাপুৰুষে বাণী দিছে। তাকে নকৰি যিটো বাক্যে নাৰী নামক কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। যিটো বাক্যত ভগৱন্তৰ গুণ নাম যুক্ত হৈ নাই, সেই বাক্যটো কেনেকুৱা বুলি কৈছে, চোৱাপাত পেলোৱা গাতটোতকৈ অপবিত্ৰ বুলি কৈছে। যে যিটো বাক্যে নাৰী নামৰ কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। সেই উচিষ্ট মানে চোৱাপাতনি পেলোৱা গাতটোতকৈ অপবিত্ৰ। কাকতুল্য কামী পুৰুষৰ তাত ৰতি, তেনেকুৱা ঈশ্বৰৰ গুণ নামবিহীন বাক্যবিলাকত কাৰ ৰতি, কাকতুল্য কামী পুৰুষৰ তাত ৰতি। কাক মানে কাউৰী, কাউৰীৰ নিচিনা কামী পুৰুষৰহে সেই ঈশ্বৰৰ গুণ নামবিহীন বাক্যবিলাকত ৰতি প্ৰীতি বেছি। কাকতুল্য কামী পুৰুষৰ তাত ৰতি, ভকতৰ নাৰী তাত অভিলাষমতি। ভকতজনৰ কিন্তু সেইবিলাকত তেনেকুৱা ধৰণৰ কোনো অভিলাষ নাই। কাকতুল্য কামী পুৰুষৰহে তেনেকুৱা ঈশ্বৰৰ গুণ নামবিহীন শব্দবিলাকত বা বাক্যবিলাকত ৰতি প্ৰীতি বেছি। এতিয়া কাউৰী যেতিয়া আই এগৰাকীয়ে যেতিয়া পিছফালে চোৱা পাতনি যেতিয়া সেই বাতিটোত বা চৰিয়াটোত নি যেতিয়া গাটোলৈ চেটি মাৰি দিব, আপুনি চাবচোন কাউৰীজনী চায়ে থাকে, তাই এইটো সময়তে মাৰিবহি এতিয়া বুলি, আৰু তাইক মাতিব নালাগে, তাই চিধা উৰা মাৰি আহি গাটোত পৰেহি। এতিয়া অৱশ্যে আমাৰ আধুনিক ঘৰবিলাকত তেনেকুৱা চোৱাপাত পেলাব পৰা ঠাই প্ৰয়োজন নাই। আৰু আগতে আমি সৰুকালত দেখিছিলোঁ আমাৰ প্ৰত্যেকৰ ঘৰ, সাধাৰণতে বৰঘৰৰ পাছফালে য'তে কাঁহী বাতি ধুৱে আৰু কল দুজোপামান থাকে, সেই কলগছৰ গুৰিলে মাৰি দিয়ে পানী চেটি, আৰু তাতে কাউৰীজনী উৰা মাৰি আহি পৰে। সেইকাৰণে কৈছে কাকতুল্য কামী পুৰুষৰ তাত ৰতি। কাউৰীৰ উদাহৰণটো সেইকাৰণে দিছে, যেনেকৈ চোৱাপাতনিৰ গাতটোত সদায় কাউৰীজনীৰ চকু, ঠিক তেনেকৈ ঈশ্বৰৰ গুণ নামবিহীন বাক্যবিলাকত তেনেকুৱা সেই কাকতুল্য কাউৰীৰ নিচিনা কামী পুৰুষৰহে ৰতি প্ৰীতি বেছি। গতিকে এতিয়া আমি আমাৰ সহস্ৰ নাম ভগৱন্তই দিলে,
ভগৱন্তৰ সহস্ৰ নাম ঈশ্বৰৰ নাম আছে গতিকে আমি তাৰ কোনোবা নাম এটা লওঁচোন ফোনটো ৰিচিভ কৰোঁতে আমি তাৰ কোনোবা নাম এটা লওঁ কৃষ্ণ বুলি কওঁ বা বাসুদেৱ গোবিন্দ গোবিন্দ এনেকৈ ৰাম 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 এতিয়া আমি সেইটো মাত্ৰ আৰ্ট মানে সেই যিটো কলা সেই কলাটো আমি আয়ত্ত কৰি ল'ব পাৰিলেই হ'ল যিটোৰ যোগেদি আমি কি কৰিব পাৰোঁ আমি আনন্দ কৰিব পাৰোঁ হৰ্ষোল্লাস কৰিব পাৰোঁ বিষাদ কৰিব পাৰোঁ ঈশ্বৰৰ নাম এটা কৈ আমি বেজাৰ কৰিব পাৰোঁ ঈশ্বৰৰ নাম এটা কৈ আনন্দ কৰিব পাৰোঁ যদি ভাল খবৰ এটা পাইছে তেতিয়াও আপুনি ঈশ্বৰৰ নাম এটা কৈ আনন্দ কৰিব পাৰিব এই ৰাম 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 বাপ বৰ ভাল খবৰ দেই মই পোৱা দেৰি হ'ল খালি মই গম পোৱা দেৰি হ'ল প্ৰভু বৰ ভাল খবৰ সেইষা বুলি কৈ আনন্দ কৰিব পাৰি আপুনি দুখ বেজাৰো কৰিব পাৰিব আপুনি কিবা খবৰ এটা যদি পায় আৰু আমাৰে খবৰ এটা যেনিবা বেয়া খবৰ এটা পালে আপুনি বেজাৰ কৰিব পাৰিব সিদিনা গুৰু জয়ন্তীৰ দিনা মাধৱদেৱ জয়ন্তীৰ দিনাখন হলগুৰি নামগৃহত তেখেতক লগ পাইছিলোঁ এই ৰাম 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 তেখেতত নহ'লে এইটো গতিহে হ'লগৈ নি যদি মোৰ কিবা বেয়া এটা হয় বেমাৰ আজাৰ যদি পৰোঁ ক'ৰবাত যদি দুৰ্ঘটনাগ্ৰস্ত হওঁ আপুনি সেইদৰে ভগৱানৰ নাম এটা লৈ আপুনি দুখ প্ৰকাশ কৰিব ভগৱানৰ নাম কৈ আনন্দ কৰিব সেইকাৰণে কৈছে যিটো বাক্যে নাই নামৰ কৃষ্ণৰ চৰিত্ৰ বা যিটো বাক্যে আছে গুণ নাম মাধৱৰ সিটো বাক্যে হৰে পাপ জনসমূহৰ যিটো বাক্যত ভগৱন্তৰ গুণ নাম আছে সেই বাক্যটোৱে কি কৰে জনসমূহৰ পাপ দূৰ কৰে গতিকে কৃষ্ণ বুলি কোৱাৰ লগে লগে যিটো ছিষ্টেমত শব্দটো আহিছে সেই কৃষ্ণৰ শব্দটো সেইটো ছিষ্টেমতে সিটো এণ্ডলৈ গুচি যাব যাওঁতে কি কৰিব ইথাৰত থকা এই বেয়াবিলাকো সি চাফা কৰি লৈ গুচি যাবগৈ সেই কৃষ্ণ নামটোৱে গতিকে কৃষ্ণৰ নামটো কৈ আৰু আমি লৈছোঁ কাৰ হেলো বুলি কোনোবা কাহিনী এতিয়া আলেকজেণ্ডাৰ গ্ৰাহাম বেলে যিটো টেলিফোন আৱিষ্কাৰ কৰিছিলে তাৰ বাবে বহুত বঁটা বাহন যি পাব লাগে ঢেৰ পালে এতিয়াও তেওঁ পাবলৈ একো বাকী নাই আৰু এতিয়া আমি আমাৰ ইমানবিলাক ভগৱন্তৰ নাম থাকোঁতে আমি নাম লৈছোঁ কাৰ লোকৰ পত্নী এগৰাকীৰ নাম লৈছোঁ আৰু লৈছোঁ প্ৰভুজন লোকৰ মৰি যোৱা পত্নী এগৰাকীৰ নাম লৈ আছোঁ এতিয়া কোন কাহিনীয়ে মৰি গ'ল আমাৰো নাই ল'বলৈ নাম গতিকে আমাৰ কি কৰিছোঁ এই পৰম্পৰাটো এতিয়া আমাৰ বিশেষকৈ মাজত প্ৰচাৰ হৈছে এতিয়া আমি যদি কেতিয়াবা চম্পক বাপলৈ ফোন কৰোঁ চম্পক বাপে কৃষ্ণ বুলিহে কয় সেইটো এইদিনৰ পৰা আমিও কৃষ্ণ বুলি কওঁ আমিও এতিয়া ইয়ালৈ অহা আগত দুবাৰমান মাৰিলোঁ সেই কৃষ্ণ কৃষ্ণ আদান প্ৰদান আমাৰ মাজত হ'ল সেইটো আচলতে আমাৰ আৰ্ট হ'ব লাগে আৰু সেইটো হ'লে মানে কি হয় তেতিয়া আমাৰ নামৰ ভাণ্ডাৰটো বাঢ়িব প্ৰভুজন এতিয়া শুনন্ত থাকিলে মহা শ্ৰদ্ধাই কহন্ত সিটো এণ্ডত আপুনি শুনিবলৈ আছে ফোনটো ৰিচিভ কৰি আপুনি মহা শ্ৰদ্ধাই কৃষ্ণ বুলি কওঁ শুনন্ত থাকিলে মহা শ্ৰদ্ধাই কহন্ত কহন্ত থাকিলে মহা শ্ৰদ্ধাই শুনন্ত সিফালৰ পৰা যদি কৃষ্ণ বুলি কৈছে আপুনি মহা শ্ৰদ্ধাই শুনি আপুনিও কৃষ্ণ বুলি কওঁ কহিবাক শুনিবাক যদি নাপাওঁ অন্ত ক'বলৈ শুনিবলৈ কোনো নাই আপুনি অকলেহে আছে আপুনি টেলিফোনত কাৰোৰ লগত কথা পতা নাই আপুনি অকলে আছে গৈ আছে হয়তোবা কাম কৰি আছে হয়তোবা কিবা এটা কৰি আছে বহি আছে যদি বহি আছে গৈ আছে যদি গৈ আছে থিয় হৈ আছে যদি থিয় হৈ আছে কহিবাক শুনিবাক যদি নাপাওঁ অন্ত পৰম আনন্দে বকি আপুনি গাৱন্ত পৰম আনন্দত বহি আছে যদি বহি লৈ গাব থিয় হৈ আছে যদি থিয় হৈ লৈ গাব চাইকেল চলাই আছে যদি চাইকেল চলাই গাব তেতিয়াহ'লে কি কৰিব তেনেকৈ মাত্ৰ ভগৱন্তৰ নামৰ ভাণ্ডাৰটো বঢ়াব লাগে আমাৰ লক্ষ্য হোৱাটো সেইটো উচিত আৰু সেইটো যদি আমি কৰোঁ কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণ শব্দটোৰ অৰ্থ মহাপুৰুষে দুই প্ৰকাৰে ভাঙনি কৰিছে যে কৃষহেন শব্দ ইটো পৃথিৱী বাচক হৈল ন আনন্দত প্ৰৱৰ্তন ন মানে মূৰ্ধন্য ন দন্তীয় ন নহয় আকৌ প্ৰভুজন মূৰ্ধন্য ন দন্তীয় ন হোৱা হ'লে কিন্তু নবিধ ভক্তি কোনোবাই নবিধ ভক্তি কথা কয়গে কেতিয়াবা এইটো মানে মিছ ইণ্টাৰপ্ৰিটেশ্যন এটা কৰে দন্তীয় ন হ'লেহে নতুন বা নবিধ ভক্তি হ'লেতো মূৰ্ধন্য ন হৈ আছে ন আনন্দত প্ৰৱৰ্তয় আপুনি হেমকোষখন যদি মেলি চাই মূৰ্ধন্য ন বৰ্ণটোৰ অকলশৰীয়া অৰ্থটো কি গম পাইছেনে প্ৰভুজন মূৰ্ধন্য ন মানে মুক্তি মানে কৃষ্ণ শব্দটো যদি আপুনি হেমকোষত চালে কৃষ্ণ শব্দটো ভাঙি থৈছে নহয় কৃষ ধাতুৰ লগত মানে মূৰ্ধন্য ন কেনেকৈ যোগ হৈছে মূৰ্ধন্য ন বৰ্ণটো দি তাৰ কাষতে মানে মুক্তি বুলি লিখি থৈছে মূৰ্ধন্য ন মানে মুক্তি কৃষহেন শব্দ এইটো পৃথিৱী বাচক হৈল ন আনন্দত পৰিৱৰ্তন মানে মূৰ্ধন্য ন আৰু মুক্তি পালেতো আনন্দ হ'বই যিটো বস্তুৰ নাম ল'লে গৈ এদিন মুক্তি পাব গতিকে সেইটো আনন্দদায়ক হ'বই ন আনন্দত পৰিৱৰ্তন দুইৰো এক পদৱ হৈলে দুইটা লগ লাগিলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় কৃষ্ণ মানে হ'ল নাম আনন্দ গতিকে নাম ল'লেতো সকলোৱে আনন্দ পাবই আকৌ আন প্ৰকাৰে কি বুলি কৈছে
ঈশ্বৰৰ পদসেৱা কৰন্তে জীৱৰ যত কৃষতা গোচৰ নিৰন্তৰ। ঈশ্বৰৰ পদ সেৱা, ভগৱন্তৰ পদ সেৱন কৰিলে কৃষতা গোচৰ নিৰন্তৰ। কৃষতা মানে এলাহ, জড়তা, কৃষতা গোচৰ নিৰন্তৰ। এহি হেতু তেখে জানা ঈশ্বৰক বুলি কৃষ্ণ বিশিষ্ট অন্যয় মনোহৰ। মহাপুৰুষে ঘোষাতে লিখিছে। অৰ্থাৎ আমি ক'ৰবাত ভাগৰুৱা হৈ আহিলে ৰাম 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 কৃষ্ণ কৃষ্ণ এনেকে বুলি ক'লে আমাৰ ভাগৰটো দূৰ হৈ যায়। গতিকে তেনেকুৱা মহিমাযুক্ত ঈশ্বৰৰ নাম আমি যিমান পাৰোঁ সিমান ক'ব লাগে। আই সমস্তইটো চৰুত চাউল মুঠি দিওঁতেও গুৰুদেৱ নাম ভকতৰ মুখত নামত দি বাকীখিনি একেলগে কৃষ্ণ বুলি ঢালি দিব লাগে। ভাতকেইটা লৰাওঁতেও কৃষ্ণ কৃষ্ণ বুলি কৈ লৰাব লাগে। বাঢ়ি দিওঁতেও এবাৰ এবাৰত কৃষ্ণ কৃষ্ণ বুলি বাঢ়িব লাগে। আকৌ আগবঢ়াই দিওঁতেও কৃষ্ণ বুলি আগবঢ়াই দিব লাগে। খাওঁতেও ভকতে কৃষ্ণ বুলি খাব লাগে। যে খাওঁতে শুওঁতে উঠোতে বহোঁতে সকলো সময়তে আমি কৃষ্ণ নামটো আমাৰ ওঠৰ অগ্ৰত থাকিব লাগে। আৰু যেতিয়া জানিব এদিন যেতিয়া শেষ মুহূৰ্ত আহিব তেতিয়া আপোনাৰ ভগৱানৰ নামটো, সেই কৃষ্ণ নামটো মুখলৈ নিশ্চয় নহাকৈ নাথাকে। কৃষ্ণ